আদ্যভূমি দিৱসলৈ আমি সমগ্ৰ বিশ্বৰ লগতে অসমবাসী ৰাইজকো আমি এই দিৱস উদযাপন কৰিবলৈ বা জান জুৰিবিলাক সুকলমে ৰাখিবৰ বাবে আমি আহ্বান জনাইছোঁ কাজিৰঙাৰ ফালৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এতিয়া মূল কথাটো হ'ল কি, যি বিশ্ব আদ্যভূমি দিৱস আমি উদযাপন কৰোঁ বা 1997 চনৰ পৰাই এই দিৱস উদযাপন কৰি আহি থকা আমি দেখিছোঁ, কিন্তু তাৰ আজি বিপৰীত ছবি এখন আমি কাজিৰঙাত দেখিবলৈ পোৱা গৈছে। যিহেতু আপোনালোকে সকলোৱে জানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা যিটো কাৰ্বি আংলং পাহাৰ, এই কাৰ্বি আংলং পাহাৰটোৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক খুব ঘনিষ্ঠতা সম্পৰ্ক আছে। যিটো কাৰণত যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাহাৰ বা কাজিৰঙা ৰাষ্ট্ৰীয় দক্ষিণ দিশে থকা পাহাৰৰ জলাশয়ৰ যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নপৰেগৈ, তেতিয়াও ভাবুকিৰ এক সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা যায়, ভ্ৰমণ কৰে। আৰু তাৰ জলাশয় গৈ পেলাই তাৰ জলাশয়ৰ যিবিলাক পানী, সেই পানীবিলাক গৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 200খন বিলক ভৰ্তি কৰি ৰাখে, য'ত কাজিৰঙাৰ জীৱ জন্তুবিলাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুবিলাকে তাত পানী খাই পেলাই তেখেতসকলে জীৱন নিৰ্বাহ কৰে। কিন্তু আজি এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি সৃষ্টি আহিছে। এই আদ্যভূমিৰ আজি যি দিৱস, এই দিৱসৰ দিনাখনে আমি ক'বলৈ পাই অতি দুখ মনেৰে ক'ব বিচাৰিছোঁ যে কাজিৰঙাৰ দক্ষিণ দিশৰ যিটো পাহাৰ কাৰ্বি আংলং পাহাৰ, সেই কাৰ্বি আংলং পাহাৰেদি যিবিলাক জান জুৰি নিজৰা আদিকে বৈ আহিছে, সেই বৈ অহা নদীবিলাক কিন্তু লাহে লাহে দিনক দিনে নাইকিয়া হৈ গৈ আছে। ইয়াৰ মূল কাৰণ হৈছে কিছুমান দুষ্ট লোকৰ কাৰণে অবাধে খান্দি থকা পাহাৰ খননৰ ফলত। যিহেতু অবাধ পাহাৰ খননৰ ফলত আজি কাজিৰঙাৰ দক্ষিণ দিশে থকা কাৰ্বি আংলং পাহাৰৰ পৰা যিবিলাক জান জুৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৈ গৈছে, সেইবিলাক সম্পূৰ্ণভাৱে লুকাই গৈছে, য'ত শিল মাটি বালিয়া মাটি পৰি পেলাই সেই শিলবিলাক বা বালিয়া মাটিবিলাক আপোনাৰ নদীয়েদি গৈ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছে, আৰু যাৰ ফলত কাজিৰঙাত থকা সেই বিলবিলাক দিনক দিনে বাম হৈ হ'বলৈ ধৰিছে। আজি বিশ্ব জলাশয় দিৱস বা আৰ্দ্ৰভূমি দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত লগতে ইয়াত যিমান অৰণ্য বা অৰণ্যাঞ্চল আছে, সেই অৰণ্যাঞ্চলবিলাকৰ কাৰণে বৰ্তমান বহুত এটা ডাঙৰ এটা ভাবুকি এটা আহিছে, আৰু সেই ভাবুকিটো হৈছে আমাৰ নৈ জলাশয়সমূহ। আৰু এইবাৰ তেওঁলোকৰ থিম দিছে যে বৰ্তমান পৰিকল্পনা আৰু ভৱিষ্যতৰ পৰিকল্পনা। আৰু এই ক্ষেত্ৰত বিশ্ব আৰ্দ্ৰভূমি দিৱসটো আমি পাতি থাকিলেও নহ'ব, কিন্তু ইয়াৰ সংৰক্ষণমূলক যদি ব্যৱস্থা এটা কৰা নহয়, কাৰণ দিনক দিনে দেখিছোঁ বিলসমূহ নাইকিয়া হৈ গৈছে। এতিয়া উদাহৰণস্বৰূপে ক'ব পাৰোঁ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে দুখন বিল আছিলে, এখন কাজিৰঙা বিল আৰু এখন হুকুমা বিল। আমি সৰুৰ পৰা দেখি আছিলোঁ তাত বিভিন্ন পৰিভ্ৰমী চৰাইবিলাক আহে, আৰু থলুৱা চৰাইবিলাকেও তাত থাকেহি, আৰু বিদেশৰ পৰা অহা পৰ্যটকসকলেও তাত ফটো উঠে, ফটো মাৰে, চায়। কিন্তু সেই পৰিৱেশটো আজি বিনষ্ট হৈ গ'ল। আৰু ইয়াৰ মূল কাৰণ বুলি ভাবোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন যিহেতু নেকি হৃদপিণ্ড এটা, আৰু তালৈ যিটো পানীৰ উৎস, এই উৎসটো হৈছে দক্ষিণৰ পাহাৰৰ পৰা যিসমূহ নৈ বৈ আহিছে, সেই নৈসমূহ কালক্ৰমত নাইকিয়া হৈ গৈছে। আজি ইয়াত মানে 200খনো অধিক সৰু বৰ নৈ আছে, বুঢ়া পাহাৰৰ পৰা ধৰি লৈ পেলাই বোকাখাতলৈকে। আৰু এই অঞ্চলবিলাকত দেখিছোঁ প্ৰায় নদীবিলাক নাইকিয়া হৈ গ'ল, আৰু সেইবিলাক সংৰক্ষণৰ এটা ব্যৱস্থা হ'ব লাগে বুলি মই ভাবোঁ। আৰু তেতিয়াহে আমাৰ ভৱিষ্যতৰ যিসকল ল'ৰা ছোৱালী উঠি আহিছে, তেওঁলোকেও তেতিয়া এই যিটো আমাৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, সেইটো তেওঁলোকে দেখিবলৈ পাব।